নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ধনজিত কলিতা পোনপ্ৰথমে আপোনালোক সকলোকে বহুত স্বাগতম জনাইছোঁ আৰু লৈ আহিছোঁ আপোনালোকৰ মাজলৈ গণিতৰ খুবেই সুন্দৰ এটা ভিডিঅ'। আশা ৰাখিছোঁ যে আপোনালোকে সকলোৱে ভিডিঅ'টো চাই ভাল পাব আৰু এই ভিডিঅ'টোৰ যোগেৰে মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ গণিতৰ এখনি অতিকে গুৰুত্বপূৰ্ণ মক টেষ্ট পেপাৰ। আৰু এই মক টেষ্ট পেপাৰখন সেইসকলৰ বাবে লৈ আহিছোঁ যিসকলে অহা 29 তাৰিখৰ পৰীক্ষাটোৰ বাবে প্ৰস্তুতি চলাই আছে, অৰ্থাৎ ADRE গ্ৰেড 3 লেভেলৰ যিখিনি গ্ৰেজুৱেট পোষ্টৰ বাবে প্ৰস্তুতি চলাই আছে, আপোনালোকৰ বাবে এই মক টেষ্ট পেপাৰসমূহ লৈ অহা হৈছে। মই আশা ৰাখিছোঁ যে এই মক টেষ্ট পেপাৰসমূহৰ জৰিয়তে আপোনালোকে যথেষ্ট উপকৃত হ'ব পাৰিব। লগতে আপোনালোক সকলোকে জনাই ল'ব বিচাৰিছোঁ যে ইয়াৰ আগতো আপোনালোকৰ বাবে অতিকে গুৰুত্বপূৰ্ণ দুখনি মক টেষ্ট পেপাৰ আগবঢ়াই থোৱা হৈছে। যদি আপোনালোক এতিয়াও কোনোৱে নচোৱাকৈ আছে তেতিয়াহ'লে সোনকালে আপোনালোকে সেই ভিডিঅ' দুটা চাই ল'ব। মই আশা কৰোঁ এইটোৱে যে এই ভিডিঅ' চিৰিজটোৰ জৰিয়তে আপোনালোক সকলোৱে গণিতত এটা সুফল লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে বহুত বিশেষ পলম নকৰি আমি পোনে ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আগবাঢ়িছোঁ। আৰু এই পেপাৰখন কি হয়, মক টেষ্ট পেপাৰ 3 হয়নে? ইয়াৰ আগত দুখন পেপাৰ যিহেতু আগবঢ়াই থোৱা হৈছে, মই আশা ৰাখিছোঁ যে যদি আপোনালোকে চাইছে সেই ভিডিঅ' দুটা তেতিয়াহ'লে নিশ্চয়কৈ গণিতত অকণমান হ'লেও আপোনালোকে নিজক কিছু ডেভেলপ কৰিব পাৰিছে। এতিয়া চাওকচোন, এই যিখন পেপাৰ আপোনালোকৰ মাজলৈ লৈ অহা হৈছে ইয়াতো অতিকে গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহে আপোনালোকৰ মাজলৈ লৈ অহা হৈছে আৰু এনেকুৱা ধৰণৰ প্ৰশ্নই আপোনালোকে পৰীক্ষাত দেখাৰ সম্ভাৱনাও বহুত বেছি আছে। ঠিক আছে, তো ইয়াতে যদি আমি প্ৰথমটো প্ৰশ্ন চাওঁ তেতিয়াহ'লে প্ৰথমটো প্ৰশ্নত ইয়াতে আমাক কৈছে কি যে 6টা ঘণ্টা ক্ৰমে 2, 4, 6, 8, 10 আৰু 12 ছেকেণ্ডৰ ব্যৱধানত বাজিছে। ইয়াতে আমি প্ৰশ্নটো ধুনীয়াকৈ বুজি পাইছোঁ হয়নে? মানে আমাক প্ৰশ্নটোত কি কৈছে যে 6টা ঘণ্টা আছে, মানে বেল আছে, সেইকেইটা কি হয় ক্ৰমে 2 ছেকেণ্ড, 4 ছেকেণ্ড, 6 ছেকেণ্ড, 8 ছেকেণ্ড, 10 ছেকেণ্ড আৰু 12 ছেকেণ্ডৰ মূৰে বাজি থাকে। তাৰপিছত আমাক কি কৈছে যে ঘণ্টাবোৰ একেলগে বাজিবলৈ ধৰিলে 30 মিনিটত কিমানবাৰ একেলগে ৰিং কৰিব। ঠিক আছে, তো ঘণ্টাবোৰ যদি একেলগে বাজিব ধৰে তেতিয়াহ'লে 30 মিনিটত কিমানবাৰ একেলগে ৰিং কৰিব সেইটো আমাক সুধিছে। গতিকে অতিকে গুৰুত্বপূৰ্ণ হয় এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ আৰু পৰীক্ষাত অহাৰ সম্ভাৱনাও বহুত বেছি। তো ইয়াতে আপোনালোকে কি কৰিব লাগে, প্ৰথমে যিকেইটা সময় দিয়া আছে সময়খিনিৰ আপোনালোকে LCM ল'ব লাগিব। মানে 2, 4, 6, 8, 10 আৰু কি আছে 12 আছে হয়নে? তো এইকেইটাৰ আপোনালোকে ধুনীয়াকৈ LCM ল'ব লাগিব। এতিয়া চাওক, আপোনালোকে ইয়াতে 2টো 4ৰ উৎপাদক হয়নে? গতিকে 2টো কাটি দিয়ক। অ'কে, মানে 2টো যিহেতু 4ৰ এটা উৎপাদক হয় গতিকে 2ৰ যিটো LCM হ'ব 4ৰো সেইটোৱে LCM হ'ব, মানে ইয়াতে কোনো ধৰণৰ প্ৰভাৱ নপৰে। ঠিক তেনেকৈ 4 যিটো আছে 4টো 8ৰ এটা উৎপাদক হয়, গতিকে 4টো যদি আমি কাটি দিওঁ 8টোতো আছেই, গতিকে 8টো যিহেতু ডাঙৰ হয়, মানে চাওক 2 আৰু 4ৰ 8 এটা কি গুণিতক, গতিকে ইহঁত দুটা কি একোটা উৎপাদক, গতিকে আমি ধুনীয়াকৈ 8টোক কম্পেয়াৰ কৰি কিনে ইহঁতৰ আমি LCM উলিয়াব পাৰোঁ। ঠিক একেদৰে যদি আমি চাওঁ 6টো কি হয় 12ৰ এটা উৎপাদক হয়, গতিকে 12ৰ যদি আমি LCM উলিয়াব যাওঁ তেতিয়াহ'লে এক্সট্ৰাকৈ আমি 6 নুলিয়ালেও হ'ব। গতিকে ইয়াত থাকিল কোনি বাছি, বোলে ইয়াত থাকিল 8, 10 আৰু 12। এতিয়া ইহঁত তিনিটাৰ আমি কি কৰিব লাগিব, LCM উলিয়াব লাগিব। গতিকে চাওক আপোনালোকে 8, 10 আৰু 12ৰ যদি আমি LCM উলিয়াওঁ, ধুনীয়াকৈ আপোনালোকে LCM উলিওৱা প্ৰচেছটো জানেই ন। 2ৰে যদি আমি গোটেইকেইটা হৰণ কৰি দিওঁ, 2 4 গুণ 8, 2 5 গুণ 10, 2 6 গুণ কি হ'ব 12 হ'ব। আকৌ 2ৰে যাব ন, 2ৰে যাব, 2 2 গুণ 4, 5টোক নাযায়, 2 3 গুণ 6 আৰটো নাযায়, আন নাযায়। ঠিক আছে, গতিকে ইয়াতে কিমান পালোঁ আমি 2 2 গুণ 4, 4 2 গুণ কিমান পালোঁ আমি 8 পালোঁ। ঠিক আছে, আৰু সিভাগে আমি কিমান পালোঁ, বোলে 5 3 গুণ আমি কিমান পালোঁ, বোলে 15 পালোঁ। গতিকে 15 8 গুণ কিমান হ'ব এতিয়া, বোলে 15 8 গুণ হ'ব আমাৰ 120, অৰ্থাৎ 120 ছেকেণ্ড আমি কি পালোঁ, 120 ছেকেণ্ড পালোঁ আমি এই সময়ৰ LCM। ঠিক আছে, 120 ছেকেণ্ড মানে কি, 120 ছেকেণ্ড মানে হৈছে আমাৰ 2 মিনিট। ঠিক আছে, 120 ছেকেণ্ড মানে কি হয় 2 মিনিট হয়। এতিয়া চাওকচোন, আমাক কি কৈছে যে দে ষ্টাৰ্টেড ৰিংগিং চাইমলটেনিয়াছলি, মানে গোটেইকেইটা কি হৈছে অলৰেডি এবাৰ বজাই দিয়া হৈছে। এটা 0 টাইম আছে, এইখিনি টাইম 0 টাইম, 0 টাইমত কি হৈছে গোটেইকেইটা বজাই দিয়া হৈছে, এইখিনিত এবাৰ বাজিলে হয়নে নহয়? গতিকে ইয়াৰ নেক্সট কি হ'ব, যেতিয়া 2 মিনিট যাব, 2 মিনিট যোৱাৰ লগে লগে এবাৰ বাজিব, আকৌ যেতিয়া 2 মিনিট যাব তেতিয়া এবাৰ বাজিব। ঠিক তেনেকৈ যেতিয়া 30 মিনিটলৈকে যাব তেতিয়া তাত টোটেল কিমান বাৰ বাজিব, টোটেল তাত 16 বাৰ বাজিব। এনেই 2 মিনিটত এবাৰ বাজিলে 30 মিনিটত কি হ'ব 15 বাৰ বাজে। কিন্তু এই 0 টাইমতো এবাৰ বাজিছে হয়নে নহয়, 0 টাইমতো এবাৰ বাজিছে। গতিকে 0 টাইমত যেতিয়া এবাৰ বাজিছে, গতিকে এইটো যদি আপোনালোকে ধৰিব লাগিব, তো এইটো ধৰিলে কিমান হ'ব, টোটেল 16 বাৰ কি কৰিব ইয়াতে ৰিং কৰিব। বুজি পাইছে ন কথাখিনি? আৰু এইটো প্ৰশ্ন আমি আগতো ডিছকাছ কৰিছোঁ, গতিকে মই আশা ৰাখিছোঁ যে বুজিব পাৰিছে আপোনালোকে। তো ইয়াৰ পিছত যদি আমি তাৰ পিছৰ প্ৰশ্নটোৰ ফালে চাওঁ তেতিয়াহ'লে এই প্ৰশ্নটোও যথেষ্ট গুৰুত্বপূৰ্ণ। ইয়াতে আমাক প্ৰশ্নটোত কি কৈছে প্ৰথমে আমি সেইখিনি ধুনীয়াকৈ বুজি ল'ম। তো প্ৰশ্নটোত আমাক কৈছে যে কিছুমান নিৰ্দিষ্ট দুটা অংকৰ সংখ্যা থাকে, আমিও জানো
হয়নে আমিও জানো যে দুটা অংক বিশিষ্ট কিছুমান সংখ্যা থাকে 10ৰ পৰা আৰম্ভ কৰি 99 লৈকে যদি আমি সংখ্যাসমূহ চাও আটাইসমূহ সংখ্যাই কি হয় দুটা অংক বিশিষ্ট সংখ্যা হয় ঠিক আছে তো প্ৰশ্নটো আমি ধুনিয়াকে বুজি গৈ আছো তো এতিয়া চাওক সংখ্যাটো আৰু ইয়াক ওলটা কৰিলে পোৱা সংখ্যাটোৰ মাজৰ পাৰ্থক্য সদায় কিমান হ'ব বুলি কৈছে 27 হ'ব বুলি কৈছে এনে সৰ্বোচ্চ দুটা অংকৰ সংখ্যা আমি কিমান পাম হেতু উলিয়াব দিছে ঠিক আছে মানে কথাটো কৈছে কেনেকৈ জানেনে ধৰি লৈছো মই এটা সংখ্যা 12 টো যদি আমি উল্টা কৰি দিও তেতিয়া হলে আমি কি পাম তেতিয়া আমি পাম কিমান 21 তো এতিয়া উল্টা কৰাৰ পিছত পাৰ্থক্য কিমান হ'ব বুলি কৈছে পাৰ্থক্য আমাক কৈছে ইয়াতে 27 হ'ব ঠিক আছে ইয়াতে পাৰ্থক্য কিমান হ'ব বুলি কৈছে 27 হ'ব এতিয়া 12 আৰু 21 ৰ পাৰ্থক্য 27 নেকি বলে নহয় ঠিক আছে আমি তো গম পালো যেহেতু নহয় গতিকে ইয়াৰ বাবে আমি কি কৰিব লাগিব আমি প্ৰসেস মতে কামখিনি কৰি যাব লাগিব তাৰ মানে কি ধৰি লৈছো যে আমি এটা সংখ্যা যদি ধৰি লও এটা সংখ্যা যদি আমি ধৰি লও ইয়াতে যে ধৰি লৈছো এটা সংখ্যা আমাৰ কি হয় দুটা অংকযুক্ত এটা সংখ্যা 10x + y ঠিক আছে এটো এটা কি হয় দুটা অংকযুক্ত সংখ্যা হয় আৰু আমি যদি ইয়াক উল্টা কৰি দিও উল্টা কৰি দিলে আমি কিমান পাম বলে 10y + x পাম সংখ্যা দুটা আমি পাই গলো ধুনিয়াকে ঠিক আছে তো এই সংখ্যা দুটাৰ যেটো পাৰ্থক্য এই সংখ্যা দুটাৰ যেটো পাৰ্থক্য মানে বিয়োগ হেতু কিমান পাম বুলি কৈছে 27 পাম বুলি কৈছে ঠিক আছে সদায় আমি 27 পাম আমাক তেনেকে কৈছে বুজিব পাৰিছে ন আপোনালোকে ধুনিয়াকে বুজি যাব কেৱল নুবুজিলে এইখিনি কথা আপোনালোকে কিন্তু কমেন্ট কৰি জনাব নাপাহৰিব যে কোনখিনিত বুজি পোৱা নাই এতিয়া চাওক তো ইয়াতে যদি আমি এইখিনি কৰি যাও তো ইবাকে কি হ'ব 10টা x আছে ঠিক আছে 10টা x আছে + y আছে মাইনাস কি হ'ব 10টা y plus এটা x আছে গটিকে কিমান পাম আমি ইবাগে যদি চাও প্লাস এ মাইনাস এটো মাইনাস হ'ব দেই এইটো ইয়াতে মাইনাস হৈ যাব এইটো মাইনাস হোৱাৰ লগে লগে আমি 10টা x ৰ পৰা এটা x বিয়োগ কৰিলে কিমান পাম 9টা x পাম আৰু ইবাগে 10টা y মাইনাসত আছে এটা y প্লাসত আছে গটিকে আমি মাইনাস 9টা y পাই যাম গটিকে 9 যদি আমি কমন লও 9 কমন লোৱাৰ পিছত আমাৰ হাতত কি থাকিব বলে 9 যদি আমি কমন লও ধুনিয়াকে দুফালৰ পৰা তেতিয়া হলে ইবাগে কিমান থাকি যাব x - y থাকি যাব আৰু হিবাগে আমি কিমান পাম ধুনিয়াকে 27 পাম ঠিক আছে কিমান পাম 27 পাম গটিকে এতিয়া 9 টু কি হৈ আছে পূৰণ হৈ আছে হিবাগে গলে কি হ'ব হৰণ হ'ব গটিকে x - y ৰ যেটো ভ্যালু হেতু আমি কিমান পালো বলে x - y ৰ ভ্যালু আমি কিমান পালো 9 ৰে যদি 27 হৰণ কৰো আমি কিমান পাম 3 পাম তো এতিয়া আপোনালোকে ধুনিয়াকে উলিয়াব পাৰিব এতিয়া x টু কি হয় দহকৰ ঘৰৰ সংখ্যা আৰু y টু কি হয় এককৰ ঘৰৰ সংখ্যা তো এককৰ ঘৰৰ সংখ্যাটোৰ পৰা দহকৰ ঘৰৰ সংখ্যাটো বিয়োগ কৰিলে কিমান পাব লাগিব 3 পাব লাগিব তো এনেকুৱা কিমান সংখ্যা আছে তো ধৰি লৈছো মই দহকৰ ঘৰৰ যেটো অংক এটো মই 9 ধৰিছো আৰু ইবাগৰ এটো মই কিমান ধৰিছো এতিয়া 6 ধৰিছো ঠিক আছে এটো মই ধৰিছো 6 গটিকে এতিয়া ইহতৰ মাজত ডিফাৰেন্স কিমান পাম বলে 3 পাম বুজি পাইছেনে আপোনালোকে কথাখিনি মানে 96 পালো আমি টোটাল সংখ্যাটো তো এই যেটো 96 টুক যদি আমি উল্টা কৰি দিও তেতিয়া হলে আমি কিমান পাম বলে 69 পাম আপোনালোকে চাওকছো 96 আৰু 69 ৰ যেটো পাৰ্থক্য হেতু 27 পাব ঠিক আছে গটিকে আৰু আমি এনেকুৱা ধৰণৰ সংখ্যা পাম 96 পালো ন গটিকে এবাৰ 9 টু যদি মই 8 কৰি দিও আৰু 6 টু যদি মই 5 কৰি দিও তেতিয়া হলে আমি কিমান পাম বলে তেতিয়াও 3 পাম অৰ্থাৎ আমি এটা সংখ্যা কিমান পালো 96 আন এটা সংখ্যা আমি কি পালো 85 পালো আমি আকৌ এনেকুৱা সংখ্যা পাম যদি আমি ইয়াতে 7 ধৰু আৰু ইয়াতে যদি আমি 4 দিও তেতিয়া হলে কিমান পাম বলে তেতিয়াও আমি ইয়াৰ পাৰ্থক্য 3 পাম অৰ্থাৎ 74 পাম 74 ৰ উল্টাটো কি হ'ব বলে 47 হ'ব অৰ্থাৎ 74 আৰু 47 ৰ পাৰ্থক্য আপোনালোকে কিমান পাব 27 পাব আৰু পাবনে এনেকুৱা বলে আৰু পাম আমি এনেকুৱা কিমান হ'ব যদি এইটো আপোনালোকে 6 ধৰে আৰু যদি এইবাগৰটো আপোনালোকে 3 দিয়ে অৰ্থাৎ দহকৰটো যদি 6 এককৰটো যদি 3 দিয়ে তেতিয়াও কিমান পাব আপোনালোকে তাৰ যেটো পাৰ্থক্য হেতু কিমান পাব 3 এ পাব যদি এইটো 5 দি কিনে এইটো 2 দিয়ে তেতিয়াও তো পাৰ্থক্য কিমান পাব 3 এ পাব আৰু এইটো যদি 4 দি কিনে এইটো 1 দিয়ে তেতিয়া হলে পাৰ্থক্য 3 এ পাব আৰু পাবনে আন নাই ঠিক আছে আন নাই এইকেইটা সংখ্যা পাব মানে 96 পাব 85 পাব 74 পাব 63 পাব 52 পাব আৰু 41 পাব তো ইবাগে তিনটা পালো এবাগে তিনটা আমি কিমান পালো ইয়াতে 6টা পালো ঠিক আছে আমি কিমান পালো এনেকুৱা সংখ্যা যে এনেকুৱা সংখ্যা আমি 6টা পালো যি 6টা সংখ্যা কি হৈছে যে যদি আমি হিহতক উল্টা কৰি দিও উল্টা কৰিলে হিহতৰ পাৰ্থক্য কি পাম সদায় 27 পাম মানে প্ৰতিটোৰ ক্ষেত্ৰতে আমি কি পাম 27 পাই যাম গটিকে এনেকুৱা সৰ্বোচ্চ সংখ্যা কিমান আছে ইয়াতে আমি কিমান পালো বলে ইবাগে পালো 3টা ইবাগে পালো 3টা 6টা পালো ন ইয়াতে অপচনত দেখো 6টা আমি দেখাই পানে মানে নানব দিছে হ'ব নেকি ইয়াতে ঠিক আছে জান হক বাৰু উত্তৰটো আমি গম পালো এনেকুৱা ধৰণৰ সংখ্যা কিমানটা আছে 6টা আছে
ক্লিয়াৰ ন আপোনালোকৰ মই আশা ৰাখিছোঁ যে ধুনীয়াকৈ সকলোৰে আপোনালোকৰ ক্লিয়াৰ হৈছে তো এতিয়া চাওক তাৰ পিছৰ প্ৰশ্নটোৰ ফালে আমি আগবাঢ়িছোঁ আৰু ইয়াতে যিসমূহ প্ৰশ্ন আপোনালোকৰ বাবে লৈ অহা হৈ আছে যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ লৈ অহা হৈছে মাত্ৰ ভালকৈ ৰিভিজন কৰক আপোনালোকে চাওক ইয়াতে কি কৈছে দুটা সংখ্যাৰ LCM কিমান বুলি কৈছে 2079 আমাক LCM কিমান বুলি কৈছে LCM আমাক দিয়া আছে কিমান 2079 ঠিক আছে নেক্সট HCF আমাক কিমান দিয়া আছে HCF আমাক দিয়া আছে কিমান 27 ঠিক আছে আমাক কৈছে যে যদি প্ৰথমটো সংখ্যা 189 হয় যদি এটা নাম্বাৰ 189 হয় তেতিয়া হলে আনটো সংখ্যা মানে দ্বিতীয়টো সংখ্যা কি হ'ব আমাক উলিয়াব দিছে বহুতবাৰ আমি এনেকুৱা ধৰণৰ সংখ্যা কৰিছো তো দ্বিতীয়টো সংখ্যা যদি উলিয়াব লাগে তেতিয়া হলে আপোনালোকে কি কৰক 2079 পুৰণ 27 আৰু এইখিনিক আপোনালোকে কি কৰি দিয়ক 189 এৰে ধুনীয়াকৈ হৰণ কৰি দিয়ক তো কিহেৰে যাব 9 ৰে যাব ন 9 ৰে ধুনীয়াকৈ কাটব পাৰিম 9 2 গুণ 18 9 1 গুণ 9 9 3 গুণ কিমান 27 3 ৰে আকৌ এইটুক যাব 3 7 গুণ কিমান হ'ব 21 হয়নে গতিকে আমি এতিয়া তলত যেহেতু 7 থাকিল গতিকে 7 এৰে এইটুক যায় নে নাযায় পৰীক্ষা কৰি চাও যদি আমি ধুনীয়াকৈ 7 কিমান বাদ দিও 7 2 গুণ দিও তেতিয়া হলে 14 হ'ব হয়নে 6 বাকি ৰল 6 হলে বাকি 7 আছে 7 খস্তি হল গতিকে 7 এৰে যদি আমি চাও 7 খস্তিক যাব নে কিমান হ'ব 7 9 গুণ 63 হ'ব হয়নে আমি যদি এটো 9 বাদ দিও 63 পাম 4 রল আৰু হিবাকে 9 আছে 49 হল 7 7 গুণ কিমান হ'ব 49 হ'ব তাৰ মানে আমাৰ ধুনীয়াকে 7 এৰে এটুক আমি বিভাজ্য কৰিব পাৰিলো কিমান বাৰ গৈছে 297 বাৰ গৈছে অৰ্থাৎ ইয়াতে উত্তৰ কি হ'ব 297 হ'ব পাৰিছে ন আপোনালোকে কৰিব আহিব এনেকুৱা ধৰণৰ এটা হলেও প্ৰশ্ন মাত্ৰ ভালকে প্ৰেক্টিস কৰক হয়তো প্ৰশ্নৰ ধৰণ বেলেগ হ'ব পাৰে এইটোৱে যে আহিব তেনেকুৱা নহয় কিন্তু এনেকুৱা LCM * HCF আৰু নাম্বাৰ দুটাৰ যি পূৰণফল এটোটো আমি সকলে জানো সমান বুলি আৰু সেই কনসেপ্টৰ পৰাই পৰীক্ষাত প্ৰশ্ন আহে মানে প্ৰতিটো পৰীক্ষাত অহা বুলি কলেও ভুল নহয় আহে মাত্ৰ ভালকে প্ৰেক্টিস কৰি যাওক আপোনালোকে দেখিব যে ম্যাথছ ক্লিয়াৰ হৈ আছে আপোনালোকৰ আচ্ছা এইবাৰ আপোনালোকে ধুনীয়াকে সকলোৱে এই প্ৰশ্নটো চাওক এনেকুৱা ধৰণৰ প্ৰশ্ন বহুবাৰ পৰীক্ষাত আহিছে গতিকে এটা এনেকুৱা ধৰণৰ প্ৰশ্ন আমি আলোচনা কৰি যাও যে ইয়াতে আমাক কি কৈছে যে যদি 35 পূৰণ 35 সমান 1225 হয় দেন 3.5 পূৰণ 3.5 মানে কিমান তো আপোনালোকে নিশ্চয় সকলোৱে এই প্ৰশ্নটোৰ উত্তৰ কৰিব পাৰিছে ন মানে চাওক আমি মনতে যদি ভাবি লও ইয়াতে দশমিক নাই তেতিয়া কি হ'ব 35 পূৰণ 35 হ'ব তো 35 পূৰণ 35 মানে কি হয় অলৰেডি আমাক দিয়াই আছে কিমান বলে 1225 ঠিক আছে তো এইবাগে কি আছে মাত্ৰ দশমিক আছে মানে 3.5 3.5 কেই ঘৰত দশমিক বলে ইবাগেও এক ঘৰত ইবাগেও এক ঘৰত তো উত্তৰটো কি হ'ব যেহেতু পূৰণ হৈ আছে গতিকে দুই ঘৰত দশমিক আহি যাব 12.25 হৈ যাব ক'ত আছে উত্তৰটো ইয়াতে বলে 12.25 সি নম্বৰ অপচনত আছে তো ইয়াৰ বাবে আৰু এক্সট্ৰাকে তেনেকে বুজিব লগা আৰু কনসেপ্টটো নাই ধুনীয়াকৈ আপোনালোকে কৰিব পাৰিছে তো ইয়াতে এইবাৰ এই প্ৰশ্নটো আপোনালোকে চাওকছো এই প্ৰশ্নটো ইম্পৰ্টেন্ট প্ৰশ্ন বাৰু ইয়াতে আমাক কি কৈছে যে 294 লগত গুণ কৰি নিখুত বৰ্গ কৰি লবলগীয়া সৰ্বনিম্ন সংখ্যাটো কিমান হ'ব তো বাৰু একো নাই ইয়াতে অসমীয়াৰ প্ৰশ্নৰ ল্যাঙ্গুৱেজটো অকমান হয়তো বেলেগ টাইপৰ হৈছে জান হওক বাৰু আমি প্ৰশ্নটো বুজি পাইছো আমাক প্ৰশ্নটোত কৈছে এনেকুৱাকে যে আমাক কৈছে 294 লগত আমি এনেকুৱা কি সংখ্যা পূৰণ কৰিম যেটো সংখ্যা পূৰণ কৰাৰ পিছত সংখ্যাটো কি হ'ব এটা নিখুত বৰ্গ সংখ্যা হ'ব মানে এটা পারফেক্ট স্কয়াৰ নাম্বাৰ হ'ব ঠিক আছে বুজি পাইছে ন পারফেক্ট স্কয়াৰ নাম্বাৰ এটা হ'ব লাগিব 294 বৰ্তমান এটা পারফেক্ট মানে স্কয়াৰ নাম্বাৰ নহয় গতিকে এইটো যদি আপোনালোকে পারফেক্ট স্কয়াৰ নাম্বাৰ কৰিব লাগে তেতিয়া হলে কি কৰিব লাগিব প্ৰথমে আপোনালোকে ধুনীয়াকৈ প্ৰাইম ফেক্টৰাইজ কৰি লওক 294 কাক 294 ক আপোনালোকে ধুনীয়াকৈ প্ৰাইম ফেক্টৰাইজ কৰক 2 ৰে যাব 2 1 গুণ 2 2 4 গুণ 8 2 7 গুণ 14 ঠিক আছে তাৰ পিছত 147 ক তো ডাইৰেক্টলি আপোনালোকে কিহেৰে কৰিব পাৰিব 2 ৰে তো না যায় 7 ৰে ডাইৰেক্ট কৰিব পাৰিব হয়নে 7 ৰে আপোনালোকে কৰিছক 7 2 গুণ 14 7 1 গুণ 7 গতিকে এতিয়া 7 ৰে আকৌ যাব এইটো 7 ৰে কি হ'ব 7 ৰে আকৌ ধুনীয়াকৈ কৈছে 7 3 গুণ 21 তো ইয়াতে আপোনালোকে যদি চাই তেতিয়া হলে এইটো যদি আপোনালোকে 294 টোক যদি আপোনালোকে ৰুটৰ ভিতৰত লিখো বুলি ভাবে তেতিয়া হলে আপোনালোকে এনেকৈ লিখিব পাৰে যে 7 স্কয়াৰ পূৰণ কিমান 2 3 গুণ কিমান 6 ঠিক আছে তো এতিয়া চাওক 6 টো যদি আপোনালোকে স্কয়াৰ কৰি দিয়ে মনতে ভাবি লওক 6 টো কি হয় এটা স্কয়াৰ হয় তেতিয়া হলে কি দুটাৰ পৰা স্কয়াৰ কাটি কিনে আমি ৰুট চিনডাল উঠাব পাৰো অৰ্থাৎ কিমান হৈ যাব ইয়াতে 7 6 গুণ আমি 42 পাই যাম ধুনীয়াকৈ উত্তৰটো 42 পাই যাম কিন্তু এতিয়াতো নাপাও পাব লাগিলে কি কৰিব লাগিব এই 6 টো যি সিঙ্গুল আছিল ইয়াৰ লগত আমি আকৌ এটা 6 পূৰণ কৰিব লাগিব তেতিয়া কি হৈ যাব এই সংখ্যাটো এটা পারফেক্ট স্কয়াৰ নাম্বাৰ হৈ যাব গতিকে ইয়াতো অপচন সি কি হ'ব কাৰেক্ট হ'ব বুজি পাইছে না বুজিব পাৰিছে আপোনালোকে সকলোৱে তো মই আশা কৰিছো বাৰু ধুনীয়াকৈ সকলোৱে বুজিব পাৰিছে ইয়াতে ইয়াৰ পিছত চাওকছো আপোনালোকে নেক্সট প্ৰশ্নটো ফালে আগবাঢ়িছো আৰু ইয়াতে নেক্সট প্ৰশ্নটো কৰ পৰা লোৱা হৈছে
সাকসেসিভৰ পৰা লোৱা হৈছে ন সাকসেসিভ বহুত ইম্পৰ্টেণ্ট হয় দেই সাকসেসিভৰ প্ৰশ্ন পৰীক্ষাত আহে মানে প্ৰতিটো পৰীক্ষাত আহা বুলি ক'লেও ভুল নহয় ইয়াতে ধুনীয়াকৈ প্ৰশ্নটো বুজি লওক প্ৰথমে তাৰ পিছত দেখিব যে প্ৰশ্ন আমাৰ গুলি হৈ আছে আমাক কৈছে যে দীপাৱলীৰ প্ৰাকখনত এজন দোকানীয়ে টেলিভিছন সেটত ধাৰাবাহিকভাৱে ৰেহাই দিয়ে ধাৰাবাহিক ৰেহাই মানে সাকসেসিভ ঠিক আছে সাকসেসিভ যেটো ডিসকাউন্ট তাৰ মানে ধাৰাবাহিকভাৱে ডিসকাউন্ট দি থকা মানে বাৰম্বাৰ দি থকা তেনেকুৱা এতিয়া সব কি কৈছে যে টেলিভিছন সেটৰ বিক্ৰী মূল্য বিচাৰি উলিয়াওক যদি তেও টেলিভিছনৰ লিখিত মূল্য যেটো এমআৰপি টিভিটোৰ কিমান দিয়া আছে বলে 10000 টকা দিয়া আছে আৰু তাত একেৰাহে ৰেহাই দিছে কিমান 10% আৰু 5% মানে প্ৰথমতে 10000 ৰ পৰা 10% ৰেহাই দিছে আৰু যেটো উত্তৰ হ'ব তাৰ পৰা আকৌ 5% ৰেহাই দিছে গতিকে এনেকুৱা ক্ষেত্ৰত আপোনালোকে কেনেকৈ কৰিব শৰ্টকাট মই দেখাই দিছিলো ন 10% মানে কি আছিল 10 ভাগৰ 1 মানে প্ৰথমতে 10 ৰ পৰা 1 ৰেহাই দিছে কিমান হৈ গল হেতু 9 হৈ গল নেক্সট টাইম 5% মানে কি আছিল বলে 20 ভাগৰ 1 অৰ্থাৎ 20 ৰ পৰা আকৌ 1 ৰেহাই দিছে কিমান হৈ গল 19 হৈ গল তো এতিয়া জাস্ট সাকসেসিভ যেহেতু আপোনালোকে থিয়কে পূৰণ কৰি দিয়ক 20 10 গুণ কিমান হ'ব বলে 20 10 গুণ হ'ব ইয়াতে আমাৰ কিমান বলে 200 তাৰ পিছত যদি আপোনালোকে এতিয়া ইবাগৰটো পূৰণ কৰক ইবাগে কিমান আছে 20 10 গুণ 200 লিখি তলত মই কি 30 লিখি দিলো ৰে যোগ কৰি দিলো নেকি মই কলো আপোনালোকক 20 10 গুণ 200 মই একো নিজে কি লিখিছো 30 ন জানো হক বাৰু কমন মিস্টেক বুলি ক'ব লাগিব তাৰ পিছত আপোনালোকে চাওক ইয়াতে যে হিবাগে কি আছে বলে 9 পূৰণ 19 আছে ন আমি থিয়কে পূৰণ কৰিলে কি কৰিব লাগিব আমি 19 আৰু 9 টো পূৰণ কৰিব লাগিব তেতিয়া কিমান পাম 9 9 গুণ 81 1 পাম 9 গুণ 9 তাৰ পিছত 8 17 ন 100 কিমান পাম আমি 71 পাম ঠিক আছে বুজিছে ধুনিয়াকে কথাখিনি তো এতিয়া চাওক ইয়াৰে যেটো প্ৰথম ৰেশিও পালো এই প্ৰথম ৰেশিওটো কি হয় এই প্ৰথম ৰেশিওটো হয় এমআরপি আৰু এইটো কি হ'ব এইটো হ'ব এসপি অৰ্থাৎ এইটো হ'ব লাষ্ট ফিনিশিং যেটো বেচা দাম হেতু হ'ব তো এতিয়া চাওক এমআরপি কিমান আছে ইয়াতে এমআরপি আছে আমি গম পাইছো যে এমআরপি কিমান হয় 200 ৰেশিও হয় কিমান হয় এমআরপি 200 ৰেশিও হয় আৰু কোৱেশ্চনত আমাক কিমান বুলি কৈছে এমআরপি আমাক কৈছে যে ইয়াতে 10000 টকা অৰ্থাৎ 200 ৰেশিও তাৰ মানে কিমান হয় 10000 টকা হয় তো এক ৰেশিও মানে আমি ধুনিয়াকৈ উলিয়াব পাৰিম কেনেকৈ উলিয়াম আমি 200 ৰে 10000 হৰণ কৰি দিম তো ইয়াৰে দুটা শূন্য ইয়াৰে দুটা শূন্য আমি কাটিলো তো 2 ৰে 100 কিমান বাৰ যাব বলে 50 বাৰ যাব তো এক ৰেশিও মানে আমি কিমান পালো 50 টকা পালো তো ইয়াতে বেচা দাম কিমান হয় 171 ৰেশিও ঠিক আছে 100 কিমান ৰেশিও 171 ৰেশিও তো 171 ৰেশিও মানে কিমান হ'ব 171 ৰ লগত আপোনালোকে কি কৰি দিয়ক 50 টো পূৰণ কৰি দিয়ক তো 171 ৰ লগত 50 পূৰণ কৰিলে কিমান হ'ব 8550 হ'ব হয়নে কিমান হ'ব 8550 হ'ব তো এইটোৱে কি হ'ব ইয়াৰে শুদ্ধ উত্তৰ আছে নে অপচনত কোড আছে 8550 বি নম্বৰ অপচন মই আশা কৰিছো বুজি পাইছে একদম গুৰুত্বপূৰ্ণ পৰীক্ষাত আহাৰ চান্সও বহুত বেছি আছে সাকসেসিভৰ পৰা মানে এইটোৱে কোৱেশ্চন আহিব লাগিব তেনেকুৱা নহয় মই অকমান আগত কথাখিনি কৈছো কিন্তু কনসেপ্টটো মেইন হয় এই যে সাকসেসিভ ডিসকাউন্ট কৰিছো বা কেতিয়াবা সাকসেসিভ পাৰ্সেন্টটো আহিব পাৰে তেনেকুৱা মানে গতিকে সাকসেসিভ বহুত ইম্পৰ্টেন্ট ধুনিয়াকৈ বুজি যাব আপোনালোকে নেক্সট প্ৰশ্নটোৰ ফালে আগবাঢ়িছো বাৰু আচ্ছা এইবাৰ আপোনালোকে সকলোৱে ধুনিয়াকৈ এই প্ৰশ্নটো চাওক যথেষ্ট গুৰুত্বপূৰ্ণ হয় এইটো ইয়াতে আমাক প্ৰশ্নটোত কি কৈছে যে চাৰিটা ধনাত্মক পূৰ্ণ সংখ্যাৰ গড় আমাক কিমান দিছে 73.5 কিমানটা সংখ্যাৰ চাৰিটা আৰু আটাইকেইটা ধনাত্মক সংখ্যা ঠিক আছে আমাক তাৰ পিছৰ ষ্টেপটোত কৈছে যে সৰ্বোচ্চ পূৰ্ণ সংখ্যাটো 108 আৰু সৰ্বনিম্ন পূৰ্ণ সংখ্যাটো 29 বাকি দুটা পূৰ্ণ সংখ্যাৰ মাজৰ যি পাৰ্থক্য হেতু আমাক কিমান বুলি কৈছে 15 বুলি কৈছে গতিকে তলৰ ভিতৰত মানে তলত যিকেইটা দিয়া আছে তাৰে ভিতৰত কোনটো বাকি দুটা পূৰ্ণ সংখ্যাৰ ভিতৰত সৰু হ'ব মানে যি দুটা মানে মিসিং হৈ আছে সেই মিসিং নাম্বাৰৰ ভিতৰত কোনটো সৰু আমাক হেতু উলিয়াব দিছে একদম মজাদাৰ প্ৰশ্ন আমি বুজি পাইছো হয়নে তো প্ৰথমতে 4টা নাম্বাৰ আছিল ঠিক আছে 4টা নাম্বাৰ আছিল আৰু এই 4টা নাম্বাৰৰ যেটো এভাৰেজ হেতু কিমান বুলি কৈছে 4টা নাম্বাৰৰ এভাৰেজ হ'ব 73.5 তো 4টা নাম্বাৰৰ টোটাল কিমান হ'ব যে 4টা নাম্বাৰৰ এভাৰেজ যদি 73.5 হয় ঠিক আছে তো তেতিয়া হলে 4টা নাম্বাৰৰ যেটো টোটালটো কিমান হ'ব আমি 73.5 ৰ লগত যদি 4 পূৰণ কৰি দিও তেতিয়া আমি টোটালটো পাই যাম মানে এইখিনিক যদি আমি পূৰণ কৰি দিও তেতিয়া টোটাল নাম্বাৰৰ যেটো যোগফলটো আমি পাই যাম কিমান হ'ব টোটাল ইয়াৰ সামটো কিমান হ'ব 4টা নাম্বাৰৰ বলে এইখিনি যদি আমি যোগ কৰো তেতিয়া হলে আমি পাম 294 ঠিক আছে এইখিনি লাগতে আপোনালোকে ধুনিয়াকৈ পাৰিছে কৰিব বুজিও পাইছে নেক্সট আপোনালোকে চাওক যে আমাক দুটা সংখ্যা দিয়া আছে ডাঙৰটো কিমান দিয়া আছে বলে ডাঙৰটো দিয়া আছে 108 কিমান দিয়া আছে ডাঙৰটো 108 আৰু যেটো সৰু হেতু কিমান দিয়া আছে 29 তো ইহত দুটাক যদি এতিয়া আমি যোগ কৰি লও মানে 108 আৰু যদি 29 আমি যোগ কৰি লও তেতিয়া হলে কিমান পাম ইয়াতে এই দুটা আমি যোগ কৰি ললে পাম ইয়াতে কিমান বলে 9 8 কিমান 17 হয়নে 7 হ'ব 2 3 হ'ব আৰু ইয়াতে 1 হ'ব মানে ইয়াতে
এই যি দুটা নাম্বাৰ দিয়া আছে নাম্বাৰ দুটা যদি আমি টোটেলৰ পৰা বিয়োগ কৰি দিওঁ টোটেলৰ পৰা যদি আমি এইখিনি যদি বিয়োগ কৰি দিওঁ তেতিয়া আমি কিমান পাম বলে ইয়াতে যদি আমি চাও কিমান আছিল 294 ন 294 পৰা যদি 137 টো আমি বিয়োগ কৰি দিওঁ তেতিয়ালে কিমান হ'ব 14 ৰ 7 গলে তো 7 হ'ব হয়নে নহয় তাৰ পিছত ইয়াতে 8 8 ৰ 3 গলে কিমান বলে 5 হ'ব তো 2 ৰ 1 গলে একেই থাকিব 157 পালো ঠিক আছে এইখিনিলৈকে বুজি পাইছে আপোনালোকে তো এতিয়া কথাটো হল কি যে যেতিয়া আমি কি কৰিম যি দুটা নাম্বাৰ এতিয়া মিসিং হৈ থাকিল মাজত দুটা নাম্বাৰ আছে সেই মাজত যি দুটা নাম্বাৰ আছে এই নাম্বাৰ দুটাৰ যেটো পাৰ্থক্য আমাক কিমান বুলি কৈছে ইয়াতে পাৰ্থক্য কৈছে আমাক 15 ঠিক আছে ইয়াৰে যি মাজৰ পাৰ্থক্য হ'ব 15 অৰ্থাৎ ইয়াতে কথাটো কেনেকুৱা সেই যি মাজত দুটা সংখ্যা থাকিল সেই দুটা সংখ্যা মানে ধৰি লৈছো এটা x ঠিক আছে সেই এটা x আৰু আনটো ধৰি লৈছো মই কিমান y তো এই দুটা যোগ কৰিলে আমি কিমান পাম এইখিনি পাম মানে 157 পাম আৰু যদি দুটা আমি বিয়োগ কৰো মানে x minus y যদি কৰো তেতিয়া হলে আমি পাৰ্থক্য কিমান পাম বুলি কৈছে বলে আমি পাৰ্থক্য পাম 15 তো এতিয়া x y এর ভ্যালু আপোনালোকে ধুনিয়াকে উলিয়াব পাৰে কেনেকে উলিয়াক আপোনালোকে ধুনিয়াকে ইয়াতে যদি এতিয়া কি কৰি দিয়ে এই দুটা যদি যোগ বা বিয়োগ যিকোনো কৰিব পাৰে আপোনালোকে ধৰি লৈছো যোগ কৰি দিয়ক দুটা যদি যোগ কৰে x x যোগ কৰিলে কিমান হ'ব দুটা x হ'ব ঠিক আছে x x যোগ কৰিলে কিমান হ'ব দুটা x হ'ব y আৰু -y কাটা যাব একো নাথাকে তো ইবাগে যদি এই দুটা যোগ কৰে কিমান আছে 157 প্লাস তাৰ পিছত কিমান বলে 15 তো এই দুটা যোগ কৰিলে কিমান পাব 170 কিমান পাব 2 পাব হয়নে তো 172 কাৰ পালে আপোনালোকে এই তলত গুছি গলে খিনি একো নাই বাৰু মই উঠাই দিছো ঠিক আছে এইখিনি কি হ'ব বলে 172 পালে 172 মানে কি হল দুটা x ৰ ভ্যালু তো এটা x ৰ ভ্যালু কিমান হ'ব আপোনালোকে ধুনিয়াকে এই যেটো 172 পালে এটো 2 ৰে হৰণ কৰি দিয়ক কিমান পাব x ৰ ভ্যালু কিমান পালে আপোনালোকে 86 পালে ঠিক আছে x ৰ ভ্যালু কিমান হল 86 হল এটা দুটা নাম্বাৰ যোগ কৰিলে আমি কিমান পাম বলে 157 পাম এটা নাম্বাৰ আমি পাই গলো কিমান বলে 86 তো 157 ৰ পৰা আপোনালোকে 157 পৰা ধুনিয়াকে 86 মাইনাস কৰি দিয়ক কিমান পাব তেতিয়া বলে 86 যদি আপোনালোকে ইয়াৰ পৰা মাইনাস কৰি দিয়ে তেতিয়ালে কিমান পাব ইয়াতে 71 পাব মানে এটা নাম্বাৰ পালো আমি 86 আনটো নাম্বাৰ পালো আমি কিমান 71 তো আমাক উলিয়াব দিছিল কি সৰুটো উলিয়াব দিছিল তো সৰুটো কি হ'ব 71 হ'ব হবনে তো ইয়াতে বাৰু অপচন খেলি মিলি আছে নেকি 73 কো পালো আমি 71 হ'ব লাগিছিল চাবছো আপোনালোকে এবাৰ কৰি কিনে মোৰ মতে তো 71 হ'ব লাগে সি নম্বৰ অপচনত যেটো আছিল ঠিক আছে ক্লিয়াৰ আপোনালোকৰ আচ্ছা এইবাৰ আপোনালোকে ধুনিয়াকে এই প্ৰশ্নটো চাই লওক যথেষ্ট গুৰুত্বপূৰ্ণ হয় ইয়াতে প্ৰশ্নটোত কি লোৱা হৈছে যে এটা শ্ৰেণী কোঠাত 40 জন ছাত্ৰ ছাত্ৰীৰ গড় বয়স দিয়া আছে কিমান বলে 18 বছৰ যদি নতুনকৈ 5 জন ছাত্ৰ অন্তৰ্ভুক্ত কৰা হয় তেন্তে নতুন গড় কিমান হ'ব 20 বছৰ তো নতুন 5 জনৰ যি গড় বয়স হেতু উলিয়াব লাগে একদম ধুনিয়া শৰ্টকাট আমাৰ মনত আছে নে কেনেকুৱা আছিল বলে প্ৰথমতে আমি কি লিখিব লাগে যেটো ওল্ড এভাৰেজ পুৰণা যেটো গড় হেতু কিমান হয় বলে হেতু 18 ইয়াৰ্স হয় গটিকে হেতু আমি ধুনিয়াকে লিখিব লাগে যেহেতু ইয়াতে নতুনকে আহিছে জয়েন হলে আমি যোগ দিব লাগে তাৰ পিছত যেটো পুৰণা ডাটা আছিল পুৰণা ডাটাটো আমি ধুনিয়াকে লিখিব লাগে আগতে কিমান আছিল বলে আগতে আছিল 40 জন গটিকে আমি 40 টো ওপৰত লিখিব লাগিব ইয়াৰ লগত কিমান যোগ দিব লাগিব নতুনকে কিমান আহিছে বলে নতুনকে আহিছে 5 জন গটিকে আমি ইয়াতে যোগ দিব লাগে তাৰ পিছত আকৌ হৰণ কৰিব লাগে কিহেৰে যিমানখিনি নতুনকে আহিছে হিমানখিনি মানে জয়েন হোৱা ডাটাৰে আকৌ এইখিনি হৰণ কৰিব লাগে পূৰণ কৰিব লাগে এভাৰেজৰ ডিফাৰেন্স আগতে আছিল 18 বছৰ এতিয়া নতুন এভাৰেজ হৈছে 20 বছৰ মানে 2 বছৰ বাঢ়িলে মানে দুইটো যেটো ধনাত্মক গটিকে ইয়াতে মই ধনাত্মক দুইটিয়ে লিখিছো মানে চাওক ইয়াতে 18 বছৰ হৈছে ইয়াতে যদি 16 বছৰ হলে হয় তেতিয়া হলে -2 লিখিব লাগিল এতিয়া ইয়াতে 18 ৰ পৰা 20 হৈছে 2 বাঢ়িছে গটিকে আমি দুইটো ধনাত্মক লিখিছো মানে পজিটিভ নাম্বাৰ লিখিছো যদি 18 ৰ পৰা 16 হলে হয় তেতিয়া কিন্তু আমি দুইটো নেগেটিভ লিখিলো হয় মানে মাইনাসত লিখিলো হয় ঠিক আছে তো এতিয়া এইখিনি ধুনিয়াকে আপোনালোকে কৰক মজাকে কৰিব পাৰিব ইয়াতে 18 যোগ কিমান হ'ব 40 5 45 হ'ব হয়নে 5 এৰে কিমান বাজ যাব 9 বাজ যাব ইবাগে থাকিল পুৰণ 2 9 দুগুণ কিমান 18 গটিকে ইয়াতে 18 যোগ ইবাগে 18 পালো 18 যোগ কৰিলে কিমান বলে 36 কিমান বি নম্বৰ অপচন ইয়াতে ঠিক আছে তো তাৰ নেক্সট প্ৰশ্নটো এতিয়া আপোনালোকে চাওক এইটো প্ৰশ্ন বাৰু যথেষ্ট গুৰুত্বপূৰ্ণ নিশ্চয় আপোনালোকে কৰিব পাৰিব সকলোৱে কিয়নো এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকে প্ৰেক্টিছ কৰিছে মানে বিশেষকৈ জ্ঞান জ্যোতিৰ জৰিয়তে বাৰু বহুতবাৰ প্ৰেক্টিছ হৈছে আমাৰ এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকৰ নিশ্চয় মনতো আছে ইয়াতে প্ৰশ্নটো কি হয় ব্লাৰ হ'ল নেকি ফোকাস লোৱা নাই যে আচ্ছা এতিয়া চাওক ইয়াতে আপোনালোকে যে তলত উল্লেখ কৰা ভগ্নাংশবোৰ কি কৰিব দিছে ঊৰ্ধ্বক্ৰমত সজাব দিছে তো ইয়াতে ভগ্নাংশবিলাক কি দিছে আমাক যদি চাও আমাক দিয়া আছে কিমান প্ৰথমটো 13 ভাগৰ 11 তাৰ নেক্সট দিয়া আছে কি 17 ভাগৰ 14 তাৰ নেক্সট দিয়া আছে কি 11 ভাগৰ 9 তাৰ নেক্সট দিয়া আছে কি আমাক 10 ভাগৰ 7
ঠিক আছে তো এনেকুৱা ক্ষেত্ৰত আমি কেনেকৈ উলিয়াম তো আমাৰ নিশ্চয়কৈ মনতে আছে এটা কথা যে আমি যদি ভগ্নাংশ কম্পেয়াৰ কৰোঁ তেতিয়াহ'লে আমাৰ ধুনীয়া মেথড এটা আছিলে মানে ডিফাৰেঞ্চ মেথড তো ডিফাৰেঞ্চ যদি উলিয়াও 11 আৰু 13ৰ মাজৰ ডিফাৰেঞ্চ কিমান বোলে 2 14 আৰু 17ৰ মাজৰ ডিফাৰেঞ্চ কিমান বোলে 3 9 আৰু 11ৰ মাজৰ ডিফাৰেঞ্চ কিমান বোলে 2 10 আৰু 7ৰ মাজৰ ডিফাৰেঞ্চ কিমান বোলে 3 তো ডিফাৰেঞ্চবিলাক আমি কিমান পালোঁ 2 3 2 3 তো ডিফাৰেঞ্চবিলাকৰ যদি আমি এলচিএম লওঁ ডিফাৰেঞ্চবিলাকৰ এলচিএম কিমান হ'ব বোলে 6 হ'ব ঠিক আছে তো ডিফাৰেঞ্চবিলাকৰ এলচিএম আমি কিমান পালোঁ 6 পালোঁ তো এতিয়া আপোনালোকে অকণমান কাম কৰিব লাগে যে এই যিটো 2 আছে 2টো মানে যদি আমি 6 কৰিব লাগে কিমান গুণ দিব লাগিব 2 3 গুণ 6 গতিকে এই যিটো ওপৰৰ 11 আছে এটোক আপুনি এতিয়া 3 গুণ কৰি দিয়ক 11 3 গুণ কিমান হ'ব ইয়াতে 33 হ'ব তো ভ্যালুটো আপোনালোকে ধুনীয়াকৈ 33 লিখি দিয়ক এতিয়া চাওক 3 আছে 3 কিমান গুণ 6 বোলে 3 2 গুণ 6 গতিকে 14টো আপোনালোকে 2 গুণ কৰি দিয়ক 14 2 গুণ কিমান হ'ব বোলে 28 হ'ব ঠিক আছে তো 2 3 গুণ 6 গতিকে 9 3 গুণ কিমান হ'ব বোলে 9 3 গুণ হ'ব আপোনাৰ কিমান বোলে 27 নেক্সট 3 2 গুণ 6 গতিকে 7 কিমান হ'ব 2 গুণ বোলে কিমান বোলে 14 তো এতিয়া আমাক ধুনীয়াকৈ যদি চাওঁ তেতিয়াহ'লে ইয়াতে দেখা পাইছোঁ যে ভগ্নাংশবিলাকৰ যিটো ভ্যালু আটাইতকৈ সৰু কোনটো 4 নম্বৰটো মানে লাষ্টত থকাটো আটাইতকৈ সৰু তাতকৈ অকণমান ডাঙৰ কোনটো এইটো তাতকৈ অকণমান ডাঙৰ তাতকৈ অকণমান ডাঙৰ কোনটো বোলে এইটো তাতকৈ আৰু অকণমান ডাঙৰ আৰু আটাইতকৈ ডাঙৰ কোনটো প্ৰথমৰটো তো আমাক কৈছে ভগ্নাংশবিলাক ঊৰ্ধ্বক্ৰমত সজোৱা কিন্তু আমি যদি চাওঁ ভগ্নাংশবোৰ কি আছে অধক্ৰমত সজোৱা আছে ডাঙৰৰ পৰা সৰুলৈকে সজোৱা আছে সিধাই একদম তেনেকৈ আছে খেলিমেলি হৈও নাই হয়নে নহয় ভগ্নাংশবিলাক যদি আমি চাওঁ একদম ডাঙৰৰ পৰা সৰুলৈকে ধুনীয়াকৈ সজোৱা আছে কিন্তু আমাক প্ৰশ্নত কৈছে সৰুৰ পৰা ডাঙৰলৈকে সজাব লাগে গতিকে এনেকুৱা ক্ষেত্ৰত কি কৰিব প্ৰথমতে যিটো আটাইতকৈ সৰু ভগ্নাংশ কোনটো আছিল বোলে সেইটো আপোনালোকে লিখিব লাগিব কি ইয়াতে বোলে 10/7 এইটো আটাইতকৈ সৰু ভগ্নাংশ তো ইয়াতকৈ আমি অকণমান ডাঙৰ লিখিম এতিয়া অকণমান ডাঙৰ লিখিলে মানে ডাঙৰৰ ফালে গ'লে আপোনালোকে এই চিম্বলডাল ব্যৱহাৰ কৰিব লাগিব এতিয়া চাওক ইয়াতকৈ অকণমান ডাঙৰ কোনটো তাৰ আগৰটো সেইটো কিমান আছিলে বোলে 11/9 তাতকৈ আৰু অকণমান ডাঙৰ কোনটো বোলে 17/14 আৰু ইয়াতকৈও ডাঙৰ কোনটো বোলে 13/11 বুজি পাইছে ন তো ইয়াতে নিশ্চয়কৈ অপশ্যন থাকিব আৰু অপশ্যনবিলাকত এইটো য'ত থাকিব সেইটোৱে শুদ্ধ উত্তৰ হ'ব মই বাৰু ইয়াতে অপশ্যনসমূহ লোৱা নাই কাৰণ লোৱাৰ প্ৰয়োজনো নাই বাৰু ঠিক আছে মাত্ৰ কনচেপ্টটো আমি বুজি পাব লাগে ধুনীয়াকৈ আপোনালোকে এনেকুৱাকৈ ডিফাৰেঞ্চ মেথড ব্যৱহাৰ কৰি কিনে অতিকৈ কম সময়ৰ ভিতৰত কৰিব পাৰিব ইয়াতে আপোনালোকে হৰবিলাক একে কৰি কিনে বা লববিলাক একে কৰি কিনেও উত্তৰ উলিয়াব পাৰে কিন্তু তাত সময় বেছি যাব আৰু মই ধুনীয়াকৈ বুজাই থৈ দিছোঁ বাৰু ডিফাৰেঞ্চ মেথড আগতেও বুজাই থৈ দিছোঁ আশা ৰাখিছোঁ বুজি পাইছে আপোনালোকে নেক্সট প্ৰশ্নটো ফালে আগবাঢ়িছোঁ এতিয়া আচ্ছা ইয়াতে এইবাৰ আপোনালোকে সকলোৱে ধুনীয়াকৈ চাওক এই প্ৰশ্নটো এইটো বাৰু অকণমান টাফ লেভেল হয় যা নহওক বাৰু ধুনীয়াকৈ আমি ইয়াক সমাধান কৰি যাম তো ইয়াতে আমাক প্ৰশ্নটোত কি কৈছে যে বিশেষ এটা সমষ্টিত 75% ভোটাৰে ভোটদান কৰে যাৰ ভিতৰত 2% ভোটাৰ নাকচ কৰা হয় মানে কি হৈছে বিশেষ এটা সমষ্টি আছে সেই সমষ্টিটোত 100% মানুহে ভোট দিয়া নাই ভোট কিমান মানুহে দিছে তাতে 75% মানুহে ভোট দিছে কিন্তু যিখিনি মানুহে ভোট দিছে তাৰে আকৌ 2% ভোট কি হৈছে মানে ভুল হৈছে ৰিজেক্ট হৈছে তেনেকুৱা মানে নাকচ কৰিছে সেইখিনি মানে পিছত গণনাত নাহিল তেনেকুৱা গতিকে তাৰ পিছৰ ষ্টেপটোত আমাক কৈছে যে বিজয় প্ৰাৰ্থীয়ে মানে যিজনে জিকিছে তেওঁ কি বুলি কৈছে যে বৈধ ভোটৰ যিখিনি ভোট ভ্যালিড হৈছিলে সেই ভ্যালিড ভোটৰ কি বুলি কৈছে 75% লাভ কৰিছে আৰু মুঠ 9261টা ভোটত তেওঁ মানে যোগদান কৰিছে বা জয়লাভ কৰিছে ঠিক তেনেকুৱা ঠিক আছে গতিকে এতিয়া চাওক আমাক প্ৰশ্ন কৰিছে যে সমষ্টিটোত মুঠ ভোটাৰৰ সংখ্যা কিমান আছিল এতিয়া মুঠ ভোটাৰৰ সংখ্যা উলিয়াব দিছে সেইটো আমি ধুনীয়াকৈ উলিয়াই যাম তো এতিয়া ইয়াতে চাওক আপোনালোকে প্ৰথমে এনেকৈ ধৰি লওক কনচেপ্টটো যিহেতু এইটো অকণমান টাফ লেভেল হয় মই ধুনীয়াকৈ একেবাৰে ইজি প্ৰচেছ এটাত বুজাবলৈ যত্ন কৰিছোঁ যে প্ৰথমতে এটা সমষ্টি আছিলে সেইটোত 100 ৰেচিঅ' কি আছে ভোটাৰ আছে মই ৰেচিঅ' হিচাপে ধৰিছোঁ ঠিক আছে এইটো এটা জাষ্ট ৰেচিঅ' হয় 100টা ভোটাৰ নহয় কিন্তু এই 100টা মানে ৰেচিঅ' হিচাপে যি ধৰি লৈছোঁ 100 ৰেচিঅ' কি আছে টোটেল ভোটাৰ আছে এটা সমষ্টিত ইয়াৰ ভিতৰত কিমান পাৰ্চেণ্টে ভোট দিছে 75% ভোট দিছে মানে 100টা ভোটাৰ আছিলে ধৰি লৈছোঁ 100টা ভোটাৰৰ 75টা ভোটাৰে ভোট দিছে আৰু 25টা ভোটাৰে ভোট দিব নাহিল ঠিক আছে এইকেইটা নাহিল মানে ইহঁত কামত নহা মানুহ যি ভোটদানে নিদিয়ে
হয়নে নহয় গতিকে এতিয়া চাওক এই যে ৭৫টা মানুহে ভোটটো দিলে ইয়াৰ পিছত কি হ'ল ইয়াতে আকৌ মই অকমান ওপৰলৈকে উঠাই দিছো যে ইয়াতে আকৌ কি হ'ল 2% ভোট কি হৈ গ'ল বেয়া হৈ গ'ল মানে ৭৫টাৰ কি হৈছে 2% ভোট মানে বেয়া হৈ গ'ল ৭৫ৰ 2% কৰিলে কিমান হ'ব ইয়াতে 1.5 হ'ব মানে 1.5 ৰেশিও ভোট কি হৈ গ'ল বেয়া হৈ গ'ল বাছি থাকিল কিমান ইয়াতে বাছি থাকিল বুলি যদি কও তেতিয়ালে 73.5 হ'ব হয়নে নহয় 73.5 মানে ৰেশিও কি থাকিল ইয়াতে ভ্যালিড ভোট হল মানে এইখিনি ভোট কি হৈ গ'ল মানে ৰিজেক্ট হৈ গৈছে আৰু এইখিনি ভোট মানে এইটো এটা ৰেশিও হয় বাৰু এইখিনি ভোট কি হৈছে এতিয়া ভ্যালিড ভোট হৈছে এতিয়া এই যে ভ্যালিড ভোট হল এইখিনিৰ পৰা এতিয়া ইয়াতে হাৰিব এইখিনিৰ পৰা জিকিব যিজনে মানে জিকিছে তেও কি কৈছে এইখিনিৰ পৰা 75% ভোট লাভ কৰিছে মানে এতিয়া 73.5 ৰ পৰা যদি আপুনি 75% উলিয়াই তেতিয়া হলে ইয়াৰ যেটো ভ্যালু এই ভ্যালুটো আপোনালোকে কিমান পাব 55.125 পাব আপোনালোকে এইখিনি কৰি চাব অকমান টাফ বাৰু যা নহক কৰিব পাৰিব আৰু চাওক ইয়াতে আমি কি পালো যিজনে জিকিছে সেইখিনি পালো যিজনে এতিয়া হাৰিছে তেওঁৰটো আমি পাব লাগিব তেও কিমান পাইছে এও যদি 75 পায় তেও 25% পাব গতিকে তেও 25% ত কিমান হ'ব 25% ত হ'ব 18.375 কিমান হ'ব 18.375 এতিয়া চাওক ইয়াতে আমি ধুনিয়াকে গম পালো ৰেশিও হিচাপে গম পালো যে যিজনে জিকিছে তেও পাইছে মুঠ ভোটৰ মুঠ ৰেশিও আছিল 100 ৰেশিও আৰু 100 ৰেশিওৰ পৰা তেও পাইছে 55.125 ৰেশিও আৰু যিজনে হাৰিছে তেও পাইছে 18.375 ৰেশিও এতিয়া ইহত দুটাৰ মাজত পাৰ্থক্য কিমান আপোনালোকে ধুনিয়াকে 55.125 ৰ পৰা 18.375 টো বিয়োগ কৰি দিয়ক তেতিয়া ডিফাৰেন্সটো পাই যাব কিমান পাব তেতিয়া আপোনালোকে ডিফাৰেন্স এতিয়া ইহতৰ যদি আমি বিয়োগ কৰি চাও ডিফাৰেন্স পাম কিমান 36.75 পাম ঠিক আছে এইখিনি আমি ৰেশিও পাই আছো এতিয়া চাওক আর আমি ৰেশিওৰ কাম নকৰো এতিয়া আমি ডাইৰেক্ট কোৱেশ্চনৰ ফালে যাম কোৱেশ্চনত আমাক কি কৈছিল যে কিমানটা ভোটৰ ব্যৱধানত জিকিছে বুলি কৈছে ইয়াতে কৈছে যে 9261টা ভোটৰ ব্যৱধানত জিকিছে আৰু ইয়াতে আমি কি গম পাইছো ৰেশিও হিচাপে 36.75 ৰেশিও জিকিছে মানে গতিকে এইখিনি মানে কিমান হ'ব এইখিনি মানেই তো ইয়াতে 9261 হ'ব হয়নে নহয় গতিকে 36.75 মানেই যদি 9261 হয় এক ৰেশিও মানে কিমান হ'ব এইখিনিৰে আপোনালোকে এটো ধুনিয়াকে হৰণ কৰি দিয়ক লগে লগে আপোনালোকে কিমান পাই যাব ইয়াতে 252 পাই যাব হৰণ বিলাক আপোনালোকে অকমান কৰিবলৈ যত্ন কৰক নিজেও এতিয়া চাওক আপোনালোকে যে মুঠ ভোট কিমান আছিল বলে মুঠ ভোট সদায় কিমান হয় 100 হয় নে নহয় মুঠ ভোট সদায় 100% গতিকে এক ৰেশিও মানে যদি 252 হয় 100 ৰেশিও মানে কিমান হ'ব 100 ৰেশিও বুলি কোৱাৰ লগে লগে 25200 এটো কি হ'ব টোটাল সমষ্টিটোত ভোটাৰ এতিয়া আমাক হয়তো প্ৰশ্নটোত কৰিছে কেনেকুৱাকে যে মুঠ ভোটাৰ কিমানখিনি ভোটদান কৰিছে একচুয়ালি তেনেকুৱাকে সাকে প্ৰশ্নটো কৰিছিলে ইয়াতে যেহেতু 25200 কত অপচনত আমি দেখিবলৈ পোৱা নাই যদি আমি কিমান ভোটাৰে ভোট দিছে সেইখিনি যদি চাও কিমান ৰেশিও ভোট দিছিলে টোটাল ভোট দিছে ইয়াতে 75 ৰেশিও এক ৰেশিও মানে কিমান 252 তো 75 ৰেশিও মানে কিমান হ'ব 75 ৰ লগত আপোনালোকে 252 পূৰণ কৰি দিয়ক কিমান পাব ইয়াতে উত্তৰটো আপোনালোকে পাব 18900 কিমান পাব 18900 পাব মানে এনেকে চাব গলে বাৰু বি নম্বৰ অপচন ইয়াতে শুদ্ধ আছে ঠিক আছে অকমান টাফ লেভেল হয় বাৰু প্ৰেক্টিস কৰক আহিব পাৰে নাহিবও পাৰে বাৰু কিন্তু যেহেতু গ্ৰেজুৱেট লেভেলৰ পৰীক্ষা হেয়ে মই ভাবিছো যে অকমান টাফ লেভেলটো কিবা এটা পাৰ্সেন্টেজ আহিব লাগে তো আহিলে টেনচন নাই অকমান ক্যালকুলেশনত হয়তো খারাপ টাইপ লাগিব পাৰে কিছুমানৰ জান হক বুজিছো বাৰু ধুনিয়াকে আমি তো তাৰ পিছৰ প্ৰশ্নটোৰ ফালে এতিয়া আমি আগবাঢ়িছো তো ইয়াতে এই প্ৰশ্নটোত আমাক কি কৈছে আমি ধুনিয়াকে বুজি যাম প্ৰথমে ঠিক আছে যে এজন ব্যক্তিয়ে 6.5% লাভত টেবুল এখন বিক্ৰী কৰিলে কিমান লাভত 6.5% লাভ কৰিছে আৰু টেবুলখন তেওঁ বিক্ৰী কৰিছে যদি 1250 টকা বেছিকৈ বিক্ৰী কৰে তেন্তে কিমান লাভ হ'ব 19% লাভ হ'ব আমাক কৈছে যে টেবুলখনৰ কিনা দাম কিমান একদম সিম্পল ইয়াতে আগত যেটো দামত বেচিছিল তাতকে কিমান বেছি দামত বেচা বুলি কৈছে 1250 টকা বেছি দামত বেচা বুলি কৈছে মানে বেচা দামৰ মাজৰ যেটো ডিফাৰেন্স সেইটো কিমান 1250 টকা কিমান হয় 1250 টকা আগৰবাৰ যি দামত বেচিছিল তাতকে পিছৰবাৰ বেচা দামটো কিমান 1250 টকা বেছি তো আমি যদি এতিয়া পার্সেন্টটো চাব যাও দুটা ক্ষেত্ৰতে লাভ হৈছে আগতেও লাভ হৈছে এতিয়াও লাভ হৈছে আগতে লাভ কিমান হৈছিল 6.5% এতিয়া লাভ কিমান হৈছে
19%। গতিকে ডেফিনেটলি ইনক্ৰিজ হৈছে পাৰ্চেণ্টটো। কিমান ইনক্ৰিজ হৈছে বোলে আমি যদি 19ৰ পৰা এতিয়া 6.5টো বিয়োগ কৰি দিওঁ আমি ধুনীয়াকৈ পাই গ'লোঁ। মানে কিমান পাৰ্চেণ্ট বেছিকৈ লাভ কৰিছে এতিয়া 12.5% বেছিকৈ লাভ কৰিছে। আগতে 6.5 কৰিছিল, এতিয়া যিহেতু 19 কৰিছে মানে 6.5তকৈ 12.5% কি আৰু অধিক পাৰ্চেণ্টেও লাভ কৰিছে। অৰ্থাৎ আমি যদি চাওঁ 12.5% তাৰ মানেইতো 1250। তো 1% মানে কি হ'ব? ধুনীয়াকৈ আপোনালোকে 12.5ৰে 1250ক হৰণ কৰি দিয়ক। তো 1250ক যেতিয়া আপোনালোকে 12.5ৰে হৰণ কৰিব লগে লগে উত্তৰটো পাই গ'ল আপোনালোকে কিমান বোলে 100। ঠিক আছে, তো 1% মানে কি হ'ব বোলে 100 হ'ব। তো বস্তুটোৰ যিটো কিনা দাম সেইটো কি বোলে সদায় 100%, হয়নে নহয়? কিনা দাম কি হ'ব? সদায় 100% হ'ব। গতিকে 100%ৰ যেতিয়া আপোনালোকে ভেলু উলিয়াব 100%ৰ ভেলু কি হ'ব ইয়াতে বোলে 10,000 হ'ব। 1% মানে যদি 100 হয় 100% মানে কিমান হ'ব বোলে 10,000 হ'ব। ক্লিয়াৰ? আচ্ছা, ইয়াতে আপোনালোকে সকলোৱে ধুনীয়াকৈ চাব। 12 নম্বৰ প্ৰশ্নটো বাৰু অকণমান টাইপিং মিষ্টেক হৈছিলে, যাৰ বাবে মই সেইটো পুনৰ আকৌ মই নিজৰ হেণ্ড ৰাইটিঙতে লিখিব লগা হ'ল। যা নহওক বাৰু প্ৰশ্নটো ধুনীয়াকৈ বুজি যাব। ঠিক আছে, তো ইয়াতে প্ৰশ্নটোত আমাক এটা কি কৈছে চিম্প্লিফাই কৰিব দিছে। তো ধুনীয়াকৈ যদি আমি এইটো কৰি যাওঁ আমি নিশ্চয়কৈ এইটো কেনেকৈ কৰিম? ভি বদমাছ যিটো ৰুল আছে সেইটোৰ জৰিয়তে কৰিব লাগিব, হয়নে নহয়? গতিকে ভি বদমাছ ৰুল মতে যদি আমি কৰি যাওঁ, ব্ৰেকেটৰ বাহিৰত 4টো আছে, গতিকে সেইটো আমি এতিয়া কামেই নকৰোঁ, সেইটো আমি পিছত কৰিম। তাৰপিছত ইয়াতে যদি আমি ব্ৰেকেটৰ ভিতৰৰখিনি চাবলৈ যাওঁ তেতিয়াহ'লে ইয়াতে প্ৰথমতে আমি ডাঙৰ ব্ৰেকেটৰ ভিতৰত থকাটো যিটো 6 সেইটো যেনেকৈ আছে তেনেকৈ ৰাখিছোঁ, মাইনাছ মাজু ব্ৰেকেটটোৰ ভিতৰত থকা 12টো আমি যেনেকৈ আছে তেনেকৈ ৰাখিছোঁ, মাইনাছ যিটো আটাইতকৈ সৰু ব্ৰেকেট চন্দ্ৰবন্ধনী এইটোৰ কামখিনি আমি আগতীয়াকৈ কৰিছোঁ। ইয়াতে 10টো কি আছে ধনাত্মক, 8 আৰু 6টো কি আছে ঋণাত্মক, গতিকে 8 6 14, তাৰপিছত 10 14 মাইনাছত হ'ব, 10টো প্লাছত হ'ব, মানে ইয়াতে 4 কি হ'ব মাইনাছত হ'ব। গতিকে গোটেইকেইটা ব্ৰেকেট এতিয়া মই বন্ধ কৰি দিছোঁ। ঠিক আছে, তো তাৰ নেক্সট যদি এতিয়া আমি চাওঁ তেতিয়াহ'লে 4টো এনেকৈ থাকিব, তাৰপিছৰ যিটো 6 সেইটো তেনেকৈ থাকিব, বিয়োগ 12টোতো আমি লিখিমেই ন। তাৰপিছত এতিয়া মাইনাছ মাইনাছ প্লাছ হ'ব, তাৰপিছত ইভাগে এইটো কি হ'ব ইয়াতে বোলে 4 হ'ব। ঠিক আছে, গতিকে আমি এটা ব্ৰেকেট আমাৰ নাইকিয়া হৈ গ'ল, এটা ব্ৰেকেট ধুনীয়াকৈ উঠি গ'ল, বাকী থাকিল কি এতিয়া এইখিনি। তো এইখিনি যদি আমি আকৌ তেনেকৈ ধুনীয়াকৈ কৰি যাওঁ 4 বিয়োগ কি হ'ব এতিয়া ইয়াতে 6 বিয়োগ ইয়াতে কিমান হ'ব 12 যোগ 4 কিমান হ'ব 12 4 বোলে 12 4 আমি পাম ইয়াতে কিমান 16 পাম। ঠিক আছে, এইখিনিলৈকে ধুনীয়াকৈ বুজি পাইছোঁ। তো এতিয়া তাৰ নেক্সটখিনি যদি আমি ধুনীয়াকৈ কৰিব পাৰিম এইখিনিও বোলে 4 বিয়োগ কিমান হ'ব ইয়াতে বোলে 16টো মাইনাছত আছে, 6টো কিহত আছে প্লাছত আছে, গতিকে ইয়াতে মাইনাছ কিমান হ'ব 10 থাকিব। গতিকে এতিয়া এইখিনি যদি আমি কৰোঁ মাইনাছে মাইনাছে কি হৈ যাব প্লাছ হৈ যাব, মানে 4 যোগ 10 4 10 কিমান হ'ব বোলে 14 হ'ব। মানে ইয়াৰ যিটো উত্তৰ সেইটো কিমান হ'ব বোলে 14 হ'ব। মই আশা ৰাখিছোঁ ধুনীয়াকৈ বুজি পাইছোঁ। অকণমান টাইপ কৰোঁতে মানে গণ্ডগোল লাগিছিলে, যাৰ বাবে মই প্ৰশ্নটো আকৌ লিখি ল'ব লগা হ'ল। যা নহওক আমি 12 নম্বৰ প্ৰশ্ন ধুনীয়াকৈ ক্লিয়াৰ কৰিলোঁ। নেক্সট প্ৰশ্নৰ ফালে আগবাঢ়িছোঁ, 13 নম্বৰ প্ৰশ্নটো ফালে। আচ্ছা, এইবাৰ আপোনালোকে সকলোৱে ধুনীয়াকৈ চাওক 13 নম্বৰ প্ৰশ্নটো, আৰু এইটো যদি আমি প্ৰথমে ধুনীয়াকৈ বুজি লওঁ তেতিয়াহ'লে প্ৰশ্নটোৱে আমাক কৈছে কি যে অমিতে আকাশৰ পৰা 2 বছৰৰ বাবে 5% হাৰত কিছু ঋণ লয় আৰু 2 বছৰৰ পিছত তেওঁ আকাশক কিমান দিলে 6,600 টকা ঘূৰাই দিছে। তাৰপিছত ইয়াতে আমাক কি কৈছে যে আৰু ঋণটো তেওঁ সম্পূৰ্ণৰূপে পৰিশোধ কৰিছে। অমিতে পৰিশোধ কৰা সুদ বিচাৰি উলিয়াওক, তেওঁ কিমান টকা সুদ হিচাপে দিলে সেইটো আমি উলিয়াব লাগে। গতিকে ইয়াতে ধুনীয়াকৈ যদি আমি চাওঁ তেতিয়াহ'লে একদম মজাকৈ বুজাই দি আছোঁ বাৰু এইটো। তো চাওক, প্ৰথম কথা যে তেওঁ কি কৰিছে কিমান পাৰ্চেণ্ট ৰেটত তেওঁ ইয়াতে ইণ্টাৰেষ্টত লৈছিল পইচাখিনি, যে তেওঁ 5% হাৰত পইচাখিনি সুদলৈ লৈছিলে। ঠিক আছে, তো 2 বছৰৰ বাবে লৈছে সময়খিনি, হয়নে নহয়? তো 2 বছৰৰ বাবে তেওঁ 5% সুতৰ হাৰত পইচাটো লৈছে। গতিকে যিহেতু ইয়াতে চিম্পুল ইণ্টাৰেষ্ট হয়, গতিকে চিম্পুল ইণ্টাৰেষ্টত নিশ্চয় আপোনালোকে জানে বা মই আগতো সেই কথাটো আপোনালোকক শিকাই থৈ দিছোঁ যে আমি টাইমটো আৰু ৰেটটো যদি ডাইৰেক্টলি পূৰণ কৰি দিওঁ তেতিয়া আমি যদিহে মূলধনৰ পৰা এই পাৰ্চেণ্টটো উলিয়াই দিওঁ তেতিয়াহ'লে তাত কি ল'ব ডাইৰেক্টলি চিম্পুল ইণ্টাৰেষ্ট ওলাই যাব। মানে চিম্পুল ইণ্টাৰেষ্ট উলিওৱা এটা খুব ধুনীয়া ফৰ্মুলা যে পি ইয়াৰ লগত যদি পূৰণ কৰি দিয়ে RT%, তেতিয়াহ'লে আপোনালোকে তাত কিমান পাই যাব চিম্পুল ইণ্টাৰেষ্ট পাই যাব। তো ইয়াতে R আৰু T তুমি পূৰণ কৰি লৈছোঁ, 2 5 গুণ কিমান 10%। তো 10% মানে কি হয়? ঠিক আছে, পিৰ 10% তাৰ মানে কি হ'ব SI হ'ব। তো ইয়াতে মূলধন কি নাজানো আমি, গতিকে ইয়াতে যদি আমি চাওঁ যে মূলধন যিয়ে নহওক কিয় তাৰ যিটো মানে
10%ৰ ভ্যালু সেই 10%ৰ ভ্যালুটো আমি যদি এতিয়া উলিয়াই লও 10%ৰ ভ্যালুটো মানে কি সুতটো আমি উলিয়াই লব লাগিব হয় নে নহয় তো এই সুতটো যদি আমি উলিয়াই লও তেতিয়াহলে 10% মানে কি আমি প্ৰথমে ধুনিয়াকে এইখিনি কথাও জানিব লাগিব তো 10% মানে কি আমি যদি ফ্ৰ্যাকশনত লিখো তেতিয়াহলে কি হয় 10% মানে 10 ভাগৰ 1 হয় মানে কথাটো কেনেকুৱা মূলধন যদি 10 আছিল তেতিয়াহলে সুতে মূলে কি হ'ব হি 11 হ'ব একদম সিম্পল ন কথাখিনি বুজিলে সিম্পল নুবুজিলে বাৰু অকমান প্ৰবলেম তো ইয়াত বাৰু নুবুজা কোনো কথাও নাথাকে মই একদম ইজি প্ৰসেছতে বুজাই দিছো যে প্ৰথমতে টাইম আছিল 2 বছৰ ৰেট আছিল 5% তো ৰেট আৰু টাইম তুমি পূৰণ কৰি কিনে আৰটি বনাই লৈছো আৰু পিৰ আৰটি% তাৰ মানে এসআই হয় তো ইয়াতে আমি যদি ধুনিয়াকে চাও 10% মানে কি হ'ব 10% মানে হ'ব 10 ভাগৰ 1 অৰ্থাৎ 10 যদি ইয়াতে কি হয় মূলধন হয় তেতিয়া হলে 1 কি হ'ব ইয়াতে সুদ হ'ব তো সুতেই মূলে কিমান হৈ যাব হেইটো 11 হ'ব তো ইয়াতে আমাক সুতেই মূলে কিমান বুলি কৈছে 6600 বুলি কৈছে অৰ্থাৎ এই যেটো 11 ৰেশিও তাৰ মানে কি হয় 6600 হয় ঠিক আছে ইয়াতে আমি সুদ কিমান পাইছিলো 10ত আমি 1 সুদ পাইছিলো গটিকে 1 ৰেশিওৰ ভ্যালু কিমান হ'ব 11 মানে যদি 6600 হয় 1 মানে কিমান হ'ব 600 হ'ব তো ইয়াতে অপচন এটো শূন্যটো কিয় লাগি গল এ নম্বৰ অপচনে কি হ'ব ইয়াতে শুদ্ধ হ'ব বুজি পাইছে নে আপোনালোকে মই বাৰু আশা ৰাখিছো বুজি পাইছে আপোনালোকে ইয়াতে বাৰু তেনেকুৱা ভেজালো নাই তো নেক্সট প্ৰশ্নটো চাওকছো এটো বাৰু ইন্টাৰেষ্টটো পৰাই লৈছো আৰু এই প্ৰশ্নটোত আপোনালোকৰ ক্লিয়াৰ হৈ যাব লাগে বাৰু কনসেপ্টখিনি তো ইয়াতে কি কৈছে যে যদি বছৰি 5% হাৰত 2 বছৰৰ বাবে এটা নিৰ্দিষ্ট ৰাখিৰ বাবে সৰল সুদ 200 টকা হয় তেতিয়া হলে হে একে সময়ছোৱাৰ বাবে আৰু একেই সুতৰ হাৰত একেটা ৰাখিৰ চক্ৰবৃদ্ধি সুদ কিমান হ'ব একদম সিম্পল দেই এটো প্ৰশ্ন বহুত সিম্পল হয় তো ধুনিয়াকে কৰিব পাৰিব সকে আপোনালোকে আমাক কি কৈছে ইয়াতেও যে ৰেট দিছে 5% টাইম দিছে 2 বছৰ তো প্ৰথমতে আমি যদি কি কৰিলো ৰেট আৰু টাইমটো যদি পূৰণ কৰো কিমান হ'ব 10% হ'ব 80% মানে কি 10% পালো তো মূলধনৰ যেতিয়া 10%ৰ ভ্যালু উলিয়াম তেতিয়া আমি কিমান পাম বুলি কৈছে ইয়াতে কিমান পাম বলে 200 পাম অৰ্থাৎ 10% মানে কি 10 ভাগৰ 1 এতিয়া 10 টো যদি মূলধন হয় তেতিয়া হলে 1 টো কি হ'ব সৰল সুদ হ'ব তো এই 1 যেটো ৰেশিও 1 মানে কি হয় 200 হয় তো 1 মানে যদি 200 হয় মূলধন কিমান বলে মূলধন 10 ৰেশিও তো 1 ৰেশিও মানে 200 10 ৰেশিও মানে কি বলে 10 ৰেশিও মানে কি হ'ব তেতিয়া হলে 2000 হ'ব তো আমি মূলধন পাই গলো 2000 টকা তো এতিয়া 2000 টকাৰ আপোনালোকে 2 বছৰৰ যদি কি কৰি দিয়ে এই সেম পার্সেন্ট মানে 82%তে 5%তে যদি 2 বছৰৰ চক্ৰবৃদ্ধি সুদ উলিয়াই তেতিয়া ইয়াৰ বাবে সুদ কিমান হ'ব তো 2 বছৰৰ বাবে হলেও হক বা 1 বছৰৰ বাবে হলেও হক চক্ৰবৃদ্ধি সুদ প্ৰথম বছৰত কি হ'ব সৰল সুতৰ নিচিনা একেই হ'ব মানে 2000ৰ যেতিয়া আপোনালোকে কি কৰিব 2000ৰ যেতিয়া আপোনালোকে ইয়াতে 5% উলিয়াব 2000ৰ 5% কিমান হ'ব 0 কাটা গেল 0 কাটা গেল 20 5 গুণ কিমান পালো আমি 100 পালো ঠিক আছে আগতে মূলধন কিমান আছিল 2000 আছিল এতিয়া সুদ কিমান পালো আমি 100 পালো অৰ্থাৎ নেক্সট বছৰত আমি কিমানৰ সুদ পাম আমি নেক্সট বছৰত 2100 টকাৰ সুদ পাম আৰু 2100 টকাৰ আমি কিমান সুদ পাম বলে 5% পাম অৰ্থাৎ 5% মানে কি হয় আকৌ হেই 100 ভাগৰ 5 হ'ব 0 দুটা কাটিলো 21 5 গুণ কিমান হ'ব 5 1 গুণ 5 5 2 গুণ 10 অৰ্থাৎ কিমান পালো ইয়াতে আমি 105 পালো আগৰ বছৰত আমি সুদ কিমান পাইছিলো 100 ঠিক আছে আগৰ বছৰত আমি 100 সুদ পাইছিলো নেক্সট বছৰত আমি সুদ কিমান পালো 105 পালো অৰ্থাৎ টোটাল সুদ আমি কিমান পালো চক্ৰবৃদ্ধি সুদ হিচাপে 205 পালো আছে নে অপচনত এ নম্বৰ অপচনতে আছো তো এইটো কি হ'ব ইয়াৰে শুদ্ধ উত্তৰ বুজিছে ন আপোনালোকে তো সুতৰ অংকখিনি ভালকে চাব আৰু ইয়াৰ বাবে যেটো ক্লাস দিয়া আছে গটিকে গটেখিনি ক্লাসে আপোনালোকে একদম ধুনিয়াকে বুজি যাব যাতে কাৰো কত কনফিউজন নহয় কাৰো কত প্ৰবলেম নহয় তাৰ পিছত ইয়াতে কি কৈছে আমাক ডুপ্লিকেট ৰেশিও উলিয়াব দিছে ঠিক আছে আমাক কি কৈছে যে ইয়াতে আমাক ডুপ্লিকেট ৰেশিও উলিয়াব দিছে গটিকে ডুপ্লিকেট ৰেশিও নিশ্চয় আপোনালোকে সকলোৱে কৰিব পাৰিব ডুপ্লিকেট ৰেশিও কি হয় যে যেটো ৰেশিও আমাক দিয়া থাকে সেই ৰেশিওটো যদি আমি স্কয়াৰ কৰি দিও তেতিয়া হলে আমি কি পাই যাম তাৰ ডুপ্লিকেট ৰেশিও পাই যাম ঠিক আছে অৰ্থাৎ ইয়াতে এ নম্বৰ অপচনটো কি হ'ব ইয়াৰে শুদ্ধ উত্তৰ হ'ব মই আশা ৰাখিছো যে এইখিনি লৈকে আপোনালোকৰ পুৰা 100% ক্লিয়াৰ হৈ আছে নেক্সট প্ৰশ্নৰ ফালে আগবাঢ়িছো বাৰু এতিয়া এইবাৰ আপোনালোকে ধুনিয়াকে এই প্ৰশ্নটো চাওক যথেষ্ট গৰম বাৰু ভাগৰৰ লাগিছে তথাপিও ধুনিয়াকে বুজাই দি আছো ইয়াতে কি কৈছে তলৰ কোনটো সংখ্যা মৌলিক উলিয়াব লাগে গতিকে ইয়াতে আপোনালোকে মৌলিকটো নিশ্চয়কৈ উলিয়াব পাৰিব 143 এটো কেতিয়াও মৌলিক নহয় 11 ৰেও যাব 13 ৰেও যাব তাৰ পিছত যদি আমি চাও কি আছে 221 আছে ন 221 টোক যদি আমি 13 ৰে চাও 13 1 গুণ 13 ইভাগে কিমান ৰল 7 8 9 91 91 হলে 13 ৰে 7 বাৰ তো এইটো 13 ৰে যাব ন ধুনিয়াকে গটিকে এইটো মৌলিক নহয় তাৰ পিছত 243 2 4 6 6 3 9 9 হলে 3 ৰেও যাব তাৰ পিছত 9 ৰেও যাব তাৰ মানে আমি কি গম পালো ইয়াতে ডি নম্বৰ অপচন শুদ্ধ আছে মানে 823 টোৱে কি হ'ব ইয়াতে এটা প্ৰাইম নাম্বাৰ হ'ব নিশ্চয় বুজিব পাৰিছে আপোনালোকে তো তাৰ নেক্সটটো চাওকছো
এই প্ৰশ্নটোত কি কৈছে আমাক এটা ধুনীয়াকৈ দশমিক ভগ্নাংশ দিছে আৰু সেইটো আমি কি কৰিব লাগে জেনেৰেল ভগ্নাংশত লিখিব লাগে তো ইয়াতে চাওক 3 9 3 9 3 9 এনেকৈ যাই আছে গতিকে আমি ডাইৰেক্টলি লিখিব পাৰোঁ যে 0.39 বাৰ আৰু 3 9 বাৰ মানে কি আছিল ওপৰত বাৰ চিন থাকিলে কি হ'ব বাৰ চিন নাইকিয়া কৰিব লাগিলে কি লিখিব লাগে তলত দুটা 9 লিখিব লাগিলে মানে এটাৰ পৰা উঠালে এটা 9 দুটাৰ পৰা উঠালে দুটা 9 গতিকে 99/39 ক'ত আছে ইয়াতে এই নম্বৰ অপশ্যনতে আছে ঠিক আছে তো এইটো শুদ্ধ উত্তৰ তো তাৰ পিছতো চাওক আপোনালোকে ইয়াতে আমাক কি কৈছে যে এটা ৰম্বাছৰ কৰ্ণ দুডাল ক্ৰমে 6 সেন্টিমিটাৰ আৰু 8 সেন্টিমিটাৰ বুলি কৈছে ঠিক আছে গতিকে ইয়াতে আমাক বাহুৰ দৈৰ্ঘ্য উলিয়াব দিছে এইটো আমি যদি চাও ৰম্বাছবিলাক কেনেকুৱা হয় জেনেৰেলি ৰম্বাছবিলাক আমাৰ এনেকুৱা হয় নে জেনেৰেলি ৰম্বাছবিলাক আমাৰ এনেকুৱা হয় জেনেৰেলি গতিকে ইয়াত এডাল কিমান বুলি কৈছে 6 বুলি কৈছে আৰু আন এডাল কিমান বুলি কৈছে 8 বুলি কৈছে মানে এই লাম্বাডাল যদি আমি 8 বুলি ধৰো খাতাডাল যদি আমি কিমান বুলি ধৰো 6 বুলি ধৰো তেতিয়াহলে এক সিঙা কিমান হ'ব এই সিঙাটোৰ 4 এই সিঙাটো 4 আৰু এই সিঙাটো 3 এই সিঙাটো 3 তো ইয়াতে আপোনালোকে চাওক এইটো 3 দে এটা কাম কৰকছো ইয়াতে আপোনালোকে ধুনিয়াকৈ ইয়াৰ যিকোনো এটা পাৰ্ট উঠাই আনক এই পাৰ্টটো উঠাই আনক এই বাগৰ এই যেটো পাৰ্ট এই পাৰ্টটো ধুনিয়াকৈ উঠাই আনক এনেকৈ গৈছে তাৰ পিছত এনেকৈ পুৰা 90 ডিগ্ৰী হৈ কিনে আহিছে হয়নে আৰু এনেকৈ গৈছে এইডালৰ মান কিমান আছিল এইডালৰ মান বলে 3 আৰু এইডালৰ মান কিমান বলে এইডালৰ মান 4 গতিকে এইডাল এতিয়া কি হ'ব জাস্ট এনেকৈ কনসেপ্টটো বুজি লওক আপোনালোকে তো এইটো এটা কি হৈছে এইটো এটা ধুনিয়াকৈ আমি জানো যে সমকোণ হৈছে তো সমকোণ যেতিয়া হৈছে ইয়াতে কি হ'ব পাইথাগোৰাছৰ ধৰ্ম মানে ধুনিয়াকৈ ইউজ হৈ যাব তো পাইথাগোৰাছৰ ধৰ্ম মানে কি মানে ইয়াতে উচ্চতা স্কয়াৰ যোগ ভূমি স্কয়াৰ সমান অতিভুজ স্কয়াৰ গতিকে 3 3 গুণ কিমান কৰি দিয়ক আপোনালোকে 3 3 গুণ কৰি দিয়ক যোগ 4 4 গুণ কৰি দিয়ক সমান কি এইটোৰ স্কয়াৰৰ ফৰ্মটো পাই যাব তো 3 3 গুণ 9 4 4 গুণ 16 কিমান পাই গল ইয়াতে 25 পাই গল তাৰ পিছত ইবাগে কিমান হৈ গল x স্কয়াৰ হৈ গল গতিকে x ৰ ভ্যালু কিমান হ'ব 5 হৈ যাব তো ইয়াতে x ৰ ভ্যালু মানে কি এই বাহুডাল কিমান হ'ব এইটা বাহুডাল 5 হ'ব তো এই বাহুডাল মানে কি এইডাল বাহু তো ৰম্বাছৰ যেহেতু গোটেইডাল বাহু সমান হয় গতিকে গোটেইডাল বাহু কি হৈ যাব 5 5 হৈ যাব তো এইডালো 5 এইডালো 5 এইডালো 5 এইডালো 5 তেনেকুৱা মানে একদম গোটেই কনসেপ্ট বুজাই দিছো ইয়াতে ঠিক আছে গতিকে ইয়াতে কি হ'ব শুদ্ধ উত্তৰ এ নম্বৰ অপচনটো হ'ব মই এবাৰ চাব আপোনালোকে এইটোও বাৰু গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় এখন আয়তাকাৰ বাগিচাৰ যেটো দৈৰ্ঘ্য হেতু 20% কি কৈছে বৃদ্ধি হৈছে হয়নে আৰু ইয়াতে প্ৰস্থটো 16.66% বৃদ্ধি হৈছে গতিকে কিমান শতাংশ ক্ষেত্ৰফল বৃদ্ধি হ'ব আমাক উলিয়াব দিছে তো 20% মানে কি হয় 5/1 আৰু 16.66% মানে কি হয় 6/1 তো এইবিলাক আমি জানোৱে তো দিকটো 5 ৰ পৰা কিমান হৈ গৈছে 6 হৈছে প্ৰস্থটো 6 ৰ পৰা কিমান হৈছে 7 হৈছে মানে ৰেশিও হিচাপে এনেকৈ বাঢ়িছে গতিকে এতিয়া আগৰটো যেটো আয়ত আছিল আগৰ আয়তটোৰ যদি আমি এৰিয়া চাও 5 6 গুণ কিমান হ'ব 30 হ'ব আৰু পিছৰ যেটো আয়ত পিছৰ আয়তটোৰ কি হ'ব ইয়াতে যদি চাও 7 6 গুণ 42 হ'ব তো আগতকে কিমান বাঢ়িছে আগতে 30 আছিল এতিয়া 42 হ'ল আগতকে কিমান বাঢ়িছে 12 বাঢ়িছে আগতে কিমান আছিল বলে 30 আছিল তো এইটো আপোনালোকে সৰু কৰি লওক কিহেৰে যাব 3 ৰে ধুনিয়াকৈ কাটি লওক 3 4 গুণ 12 তাৰ পিছত 3 10 গুণ 30 আকৌ যাব ন 2 গুণ 4 2 5 গুণ 10 5/2 পালে ন কিমান পালে ভগ্নাংশ হিচাপে ইয়াতে যদি চাই 5/2 পালে তো 5/2 আপোনালোকে ধুনিয়াকৈ 100% লগত পূৰণ কৰি দিয়ক পাৰ্চেন্টত উত্তৰ পাই যাব কিমান হৈ যাব ইয়াতে 5 20 গুণ 100 ন 20 2 গুণ কিমান 40% তো ইয়াতে যেটো সি নম্বৰ অপচন এটো কি হ'ব শুদ্ধ হ'ব মানে 40% কি হ'ব ইয়াতে এৰিয়া এফেক্ট পৰিব মানে এৰিয়া 40% ইনক্ৰিজ হ'ব আগতকে ঠিক আছে তো তাৰ নেক্সট এটা চাওক এটো শেষৰটো প্ৰশ্ন বাৰু ভিডিওটোৰ আহিব পাৰে এনেকুৱা প্ৰশ্ন ইয়াতে কি কৈছে আমাক 0.001 ৰ সমান মানে এটো পাৰ্চেন্টেজত লৈ যাব আছে পাৰ্চেন্টেজত নিলে আমি কি কৰিব লাগে যেতিয়া পাৰ্চেন্টেজ নাথাকে আৰু পাৰ্চেন্টেজত আমি নিব লাগে তেতিয়া হলে আমি 100% পূৰণ কৰিব লাগে ঠিক আছে তো ইয়াতে যদি 100% আমি পূৰণ কৰো দুটা শূন্য লাগি আছে গতিকে দশমিকটো 2 ঘৰ আগে যাবই বাগে গতিকে 0.0 কিমান 2 ঘৰ গলে 0.1% হ'ব ঠিক আছে 0.1% কোড আছে ইয়াতে 0.1 এই নম্বৰ অপচনত আছে ঠিক আছে তো এটো যদি আমি পাৰ্চেন্টত লৈ যাও তেতিয়া হলে কি হ'ব ইয়াতে 0.1% হ'ব তো মই আশা কৰিছো যে বুজি পাইছে সকলোৱে ধুনিয়াকৈ নেক্সট আকৌ পাৰিলে এখন দুখন মান আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ মক টেষ্ট পেপাৰ আনিবলৈ মই যত্ন কৰিম মাত্ৰ ধুনিয়াকৈ সকলোৱে চাই যাব শেয়াৰ কৰিব ভিডিওসমূহ যথেষ্ট গৰম হয় তথাপিও বাৰু গৰমৰ মাজতে যিমানখিনি পাৰো চেষ্টা কৰিছো যাতে অকমান হলে হেল্প হয় আপোনালোকৰ মেথছত বাকি 4th গ্ৰেডৰ বা ড্ৰাইভাৰৰ বাবে এটা সিৰিজ ধুনিয়াকৈ দি থকা হৈছে আপোনালোকে সেই সিৰিজটো চাব পাৰে নিশ্চয় তাৰ পৰা আপোনালোকে অকমান হলে বেনিফিট পাব সেইখিনি অকমান ইজি লেভেল মেথছ বাৰু ঠিক আছে তো জান হক ভাল পাইছে বুলি মই নিজে আশা ৰাখিছো আৰু আজিৰ এই ভিডিওটো মই ইমানতে শেষ কৰিছো নেক্সট ভিডিওত সকলোকে লগ পোৱাৰ আশাৰে আজিলে জনাইছো বাই বাই জয় আই